আহ, মই মুখ্যমন্ত্ৰীৰ কথাও শুনা নাই বাৰু কি কৈছে, কিন্তু এটা কথা খাটাং যে কালি আমি এখন ডাঙৰ নাটকৰ জৱনিকা পৰিব বুলি শেষ হ'ব বুলি আশা প্ৰকাশ কৰি আছিলোঁ। আমি কালি ভাবিছিলোঁ যে অসমৰ ৰাজনীতিত এটা ডাঙৰ ধুমুহা হ'ব। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে ভূমিকম্প হ'ব, আৰু মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছিলে যে 10 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত সেই ভূমিকম্পটো হ'ব। কিন্তু কালি 10 ছেপ্টেম্বৰৰ দিনৰ 11 বজাততো একো নহ'ল। আনকি ভূমিকম্পৰ আগজাননীও আমি নাপালোঁ কালি 10 ছেপ্টেম্বৰৰ 11 বজাত। সন্ধিয়ালৈ এখন প্ৰতিবেদন দিয়া বুলি আমি গম পালোঁ, কিন্তু প্ৰতিবেদনখনত কি আছে সেই কথা এতিয়ালৈকে কোনেও জনা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিবেদনখন কেবিনেটত প্ৰথমতে দাখিল কৰিব আৰু তাৰ পাছতহে সিদ্ধান্ত ল'ব। কিন্তু মই ভাবোঁ যে প্ৰতিবেদনখন কেবিনেটত নহয়, প্ৰতিবেদনখন আচলতে বিধানসভাত দাখিল কৰা উচিত। যদি সঁচাকৈ এজন MP-য়ে মানে ডেপুটি লিডাৰ অফ অপজিশ্যন বা ডেপুটি লিডাৰ অফ কংগ্ৰেছ, যদি কোনোবাই লোকসভাত যদি ডেপুটি লিডাৰ হৈ যদি এনেকুৱা ধৰণৰ সঁচাকৈ দেশ বিৰোধী ৰাষ্ট্ৰ বিৰোধী কিবা কাম কৰিছে, তেওঁকতো মোৰ মতে ফাঁচিয়ে দিব লাগে যদি এনেকুৱা কাম কৰিছে। কিন্তু এইটো কৰিছে নে নাই কালি প্ৰকাশ কৰি দিয়াৰ কথা আছিলে, কালি প্ৰকাশ নকৰিলে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে প্ৰথমতে যিহেতু তেওঁ প্ৰতিবেদনখন পালে, গতিকে তেওঁ তাৰ মূল কণ্টেণ্টটো অসমৰ ৰাইজক জনাব লাগে যে সেই প্ৰতিবেদন অনুসৰি আচলতে গৌৰৱ গগৈ লিগেলি আইনগতভাৱে দেশৰ সংবিধানৰ বিৰুদ্ধে গৈ, দেশৰ আইনৰ বিৰুদ্ধে গৈ আমাৰ শত্ৰু বিদেশী ৰাষ্ট্ৰক সহায় কৰাটো বা আমাৰ গোপন তথ্য প্ৰকাশ কৰাটো হয়নে নহয়। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয়নে নহয়, গৌৰৱ গগৈ ISI এজেণ্ট হয়নে নহয়, সেই কথা প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কওক, কাৰণ তেওঁৰ হাতত এতিয়া প্ৰতিবেদনখন আছে। যদি কোনো কথা নাই, তেনেকুৱা ধৰণৰ কোনো ছাবষ্টেঞ্চ নাই, এনে মুখ্যমন্ত্ৰীয়ে তৰল বক্তব্য প্ৰকাশ কৰি আছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে তেওঁ মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰিব, মুখ্যমন্ত্ৰী পদৰ